গগৈ পিংকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি ৰাজনৈতিক কথোপকথনত হিচাপে ৰাখিছো তাৰমানে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু সাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয় এইজনে হৈছে লুৰিণজ্যোতি গগৈ এই কুংকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আপোনালোকে সকলোৱে শুনা পালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে যি গুৱাহাটীৰ কুংকি চৌধুৰী বিৰুদ্ধে যি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সেয়া হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ভাষ্য সেই ভাষ্য আপোনালোকক ইতিমধ্যে মই শুনাই গৈছোঁ যদিহে মুখ্যমন্ত্ৰী মহোদয়ে যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ প্ৰকৃত সত্য হয় তেনেহ'লে অসমবাসী ৰাইজে ইয়াৰ বিচাৰ কৰিব লগতে তেখেতে উত্থাপন কৰে যে লুৰিণজ্যোতি গগৈ আৰু কুংকি চৌধুৰীয়ে পাকিস্তানৰ খনকো অৰ্থাৎ পাকিস্তান যিখন দেশ আমাৰ ভাৰতৰ চিৰবৈৰী দেশ চিৰশত্ৰু দেশ সেই শত্ৰু দেশখনকো শত্ৰু নহয় বুলি সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছে বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী উত্থাপন কৰিছে গৰু মাংস খাই সামাজিক মাধ্যমত অপেনলি ফটো আপলোড কৰিছে বুলি ভগৱান শ্ৰীকৃষ্ণকো অপমান কৰিছে সমালোচনা কৰিছে বুলি তেখেতে মাধ্যমৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে এই সকলো উত্তৰ প্ৰকৃততে 9 এপ্ৰিল তাৰিখে অসমবাসী ৰাইজে ভোট দিয়াৰ জৰিয়তে জনাব বা উত্তৰ দিব এতিয়া কথাটো হ'ল কুংকি চৌধুৰী এগৰাকী শিক্ষিত যুৱতী তেওঁ দল যিয়ে নহওক অসমৰ বিধানসভাৰ মজিয়াত বা অসমৰ ৰাজনীতিত আমাৰ এনে উচ্চ শিক্ষিত যুৱক যুৱতী প্ৰয়োজন আছে এগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়া কন্যা বয়সীয়া এগৰাকী যুৱতী যে ৰাজনীতি কৰিম বুলি বা সমাজ সেৱা কৰিম বুলি ওলাই আহিছে আগবাঢ়ি আহিছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী হ'লেও যিমান যি হ'লেও কিছুমান অভিযোগ উত্থাপন কৰিব নালাগে কিন্তু পিছত দেখা যাব যিখিনি অভিযোগ উত্থাপন কৰিছে প্ৰকৃততে সত্য নে অসত্য গতিকে যিমান পাৰে ইমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক কুংকি চৌধুৰীৰ বিষয়ে যিখিনি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগখিনি সঁচা নে মিছা তাকো আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম